নমস্কাৰ। আজি আপোনালোকৰ ওচৰত মই কেইটামান মিহি টচৰ যোৰা আগবঢ়ালোঁ। চাওকচোন কেনেকুৱা লাগে আপোনালোকৰ। ইয়াৰ প্ৰথম যোৰাটো লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এইটো যোৰাটো ইয়াৰ ফুলৰ কালাৰখিনি ৰেড, য়েল্লো আৰু ব্লেক সূতাৰ ভিতৰত হ'ব আৰু ওপৰত এনেকৈ 3টা লাইনৰ বৰফি ডিজাইনৰ থাকিব আৰু গোটেই গাতে এনেকৈ সৰু সৰু মণি বুটাৰ থাকিব। এখন চাদৰখন হয় আৰু লগতে এইকেইটা পাৰিকেইটা ৰেড সূতাৰ ভিতৰত হ'ব। এয়া পাৰিকেইটা খুবেই ধুনীয়া হয় কাপোৰযোৰ। আৰু ইয়াৰ লগতে এখন মেখেলা আছে, মেখেলাখন দেখুৱাই আছোঁ। এখন মেখেলাখন ছেম হ'ব, চাদৰৰ আঁচলৰ পৰ্চনৰ ডিজাইনটোৱে হ'ব আৰু ওপৰত এনেকৈ বৰফি বুটাখিনি থাকিব। মেখেলাখনো আহল বহলে পাব আৰু লগতে এটা ব্লাউজ পিচ থাকিব। এইটো এটা পটিয়া থাকিব। আৰু ইয়াৰ পিছৰ যোৰাটোলৈ আহিছোঁ। ইয়াৰ কালাৰটো খুবেই ধুনীয়া হয়, চকলেট কালাৰৰ ভিতৰত হ'ব ফুলখিনি আৰু ওপৰত এনেকৈ ঘন ঘনকৈ বুটাখিনি থাকিব, সৰু সৰু বুটাখিনি থাকিব গোটেই গাতে। চাদৰখন এখন আৰু এখন হৈছে মেখেলাখন। মেখেলা তলৰ পৰ্চনটো এনেকুৱা হ'ব আৰু আঁঠুৰ ওপৰলৈকে বুটাখিনি থাকিব। এযোৰ কাপোৰ যেতিয়া নেকি ৰেডি তৈয়াৰ কৰি লোৱা হয় তাৰপিছতহে কাপোৰযোৰ কমপ্লিট হয়গৈ। গতিকে কমপ্লিট হোৱাৰ পিছতহে কাপোৰযোৰৰ সৌন্দৰ্যটো ওলাই আহে। ইয়াৰ পিছত যোৰাটো চাওক, এইটো খুবেই ধুনীয়া হয়, পাৰ্পল কালাৰৰ ভিতৰত হ'ব, লতা ডিজাইনৰ হ'ব আৰু ওপৰত এনেকৈ ঘন ঘনকৈ বুটাখিনি থাকিব। এইটো লতা ডিজাইনৰ ফুলখিনি আৰু এইখন লগতে মেখেলাখনৰ ফুলখিনিও তলৰখিনি এনেকুৱা হ'ব আৰু ওপৰৰ বুটাখিনি আঁঠুৰ ওচৰলৈকে থাকিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। এখন মেখেলা আপোনালোকে আহল বহলে পাব। এইখিনি মিহি টচৰ হয় আৰু ইয়াৰ পিছৰ যোৰাটো এইটো চাদৰখন কেঁচা পাতৰ হয়। চাদৰৰ ফুলৰ কালাৰ বুটাখিনি হ'ব গল্ডেন গুণা আৰু ব্লু সূতাৰ থাকিব আৰু এইকেইটা ছাইড পাৰিকেইটা এয়া চাদৰৰ ছাইড পাৰি। লগতে এখন মেখেলাখন মিহি টচৰ ভিতৰত হ'ব আৰু এয়া গছ বুটাৰ ডিজাইনৰ থাকিব ওপৰত। আৰু এইটো ব্লাউজ পিচটো মিহি টচৰ ভিতৰতে। আৰু ইয়াৰ পিছত মই কেইটামান মিহি টচৰ যোৰা আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। চাওক আপোনালোকে, মোৰ ফটো মাৰি থোৱা আছিলে সেইকাৰণে এনেকৈ দিলোঁ। কাপোৰ কেইযোৰ খুবেই ধুনীয়া হয়। যদি ভাল লাগে আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। স্ক্ৰীনত দিয়া নম্বৰত